লাগিব সমাগত বিটিআৰ পৰিষদীয় নিৰ্বাচন আৰু পৰিষদীয় নিৰ্বাচনৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে বিটিআৰ অঞ্চলত যিসমূহ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এই আৱাস যোজনাৰ ঘৰসমূহ ব্যাপক কেলেংকাৰী হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে আহি উপস্থিত হৈছো ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভৰলা ভিচিডিচিত আৰু ভৰলা ভিচিডিচিৰ আমলাইগুৰি গাঁৱত বহু কেইগৰাকী ব্যক্তিৰ নামত যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আবণ্টন হৈছিলে সেই আবণ্টন হোৱা ঘৰসমূহ প্ৰকৃত অৰ্থত যদি ক'বলৈ যাওঁ সম্পূৰ্ণ হৈছে নে? মই আহি উপস্থিত হৈছো কৰ্মন সিং গৌৰ নামৰ এগৰাকী হিতাধিকাৰীৰ ঘৰত। প্ৰথমতে মই কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ মোৰ সতীৰ্থ নৱক অনুৰোধ জনাইছো। দা নিউজ প্লাছৰ দৰ্শকসকলে দেখিবলৈ পাইছে এয়া এটা গৃহ, যিটো গৃহত আচলতে কৰ্মন সিং গড় নামৰ যিগৰাকী হিতাধিকাৰী সেই হিতাধিকাৰী তেখেতৰ পত্নী তেখেতৰ সন্তান হওক 5টাকৈ পৰিয়ালৰ লোকে এই ঘৰটোত তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। কৰ্মন সিং গড়ৰ নামত আচলতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি গৃহ সেই গৃহ আবণ্টন হৈছিলে আৰু আবণ্টন হোৱা প্ৰায় 3টা বছৰ উকলি গ'ল। কিন্তু দুখৰ বিষয় এই ক'ব লাগিব যে দিনে ৰাতিয়ে কষ্ট কৰি একাকাৰ কৰি খোৱা তথা পৰিয়ালটো কোনোমতে পোহপাল দি থকা এই কৰ্মন সিং গড় নামৰ যিগৰাকী ব্যক্তি দা নিউজ প্লাছৰ দৰ্শকসকলে দেখিবলৈ পাইছে এইগৰাকী ব্যক্তিৰ নামত আচলতে এটা গৃহ আবণ্টন হৈছিলে। কিন্তু গৃহটো আচলতে দুখৰ বিষয়ে ক'ব লাগিব গৃহটো আজিকো প্ৰতি সম্পূৰ্ণ নহল। মই এওঁৰ পৰা জানিম তাৰ আগতে মই সেই ঘৰটোৰ কিছু সামগ্ৰিক দৃশ্য দেখুৱাবলৈ মোৰ সতীৰ্থ নৱক অনুৰোধ জনাইছো। দা নিউজ প্লাছৰ দৰ্শকক দেখুৱাই আছো পোনপটীয়াকে যে আচলতে বেনিফিচিয়াৰী যিসকল হিতাধিকাৰীৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আহে সেই ঘৰসমূহ আচলতে সম্পূৰ্ণ কৰি দিয়াৰ বাবে তিনিটাকৈ যিটো কিস্তি দিয়া হয় আৰু 3টাকৈ কিস্তি আচলতে কৰ্মন সিং গড়ৰ পৰা লৈ গৈছিলে এগৰাকী ব্যক্তি। যি কৰ্মীগৰাকীৰ নাম আচলতে কোৱা হৈছে সুনেশ নাৰ্জাৰী আৰু এই সুনেশ নাৰ্জাৰীয়ে এই যিগৰাকী হিতাধিকাৰী তেওঁৰ পৰা আচলতে 3টাকৈ কিস্তি লৈ গৈছিলে। ঘৰটো যিটো আপুনি 3 বছৰ পূৰ্বে লাভ কৰিছিলে 3 বছৰ ধৰি এই ঘৰটো এনেকে পৰি আছে। ঘৰটো সম্পূৰ্ণ কিহৰ কাৰণে নহল? এতিয়া 3 বছৰ হৈছে ঘৰটো কিয় কাৰণে সম্পন্ন নহল। এতিয়া ঘৰটো কিয় বনোৱা নাই আপুনি? এনেই টকাটো বাহিৰে কৰি আছে খাই আছে বুলি মানে পইচাটো এতে লৈছে। কোনে লৈছিলে? কোনে? মেমৰে হাতত পইচা আছে সুনেশ নাৰ্জাৰী। তেখেতক কৈছিলে ঘৰটো সম্পূৰ্ণ কৰি দিবৰ কাৰণে? কৰি দিম বুলি কৈছিল, কিন্তু এতিয়া বাৰিষা হৈ গেল বাৰিষা গেল কিমান বাৰিষা গেল এতিয়া ঘৰটো কিবা কমপ্লিট কৰা নাই দেখোন। এতিয়া আমি দুখীয়া মানুহ ক'ত দাউৰি ফুৰিম? সদায়তো আমি যাৰ ঘৰত যাই নহয় আমি কুকুৰ নিচিনা বাহিৰে কিমান কি কম? ৰাতিপুৱা তাৰ ঘৰত যাম আকৌ কৈ আহিম কালি মিস্ত্ৰী আনিম। কালি মিস্ত্ৰী আনি আকৌ কালি চালে কালিও নাই। আকৌ পৰহি গেলে আকৌ মাতে ক'ব কালি মিস্ত্ৰী আহিব নহয়। নাই ক'ত আৰু নাই। আমি দুখীয়া মানুহ আমি তাক চাই থাকিলে নহ'ব নহয় মিস্ত্ৰীকেইটাক। মেম্বাৰে নেখেদালে আপুনিয়ে নেখেদালে কেনেকৈ আমি ইয়াতে চাই থাকিম নেকি? কিমান দিন হ'ল ঘৰটো এনেকুৱা হৈ থকা 3 বছৰ হ'লে। কিস্তি কেইটাকে যিটো 3টাকে এটা ঘৰৰ বাবদ 3টাকে কিস্তি আহে কিস্তিৰ পইচাখিনি তেওঁলোকে লৈ লৈছে নে কি? চবে লৈ লৈছে 3 কিস্তি পুৰা আমি 1 পইচাও দেখা পাওঁ না। জব কাৰ্ডৰ বাবদ যিখিনি পইচা সেইটোও পাওঁ না জব কাৰ্ডৰো পইচা পাওঁ না। এতিয়া আচলতে ঘৰটো যদি বনাব কথা তেওঁলোকক কয় যি সুনেশ যিগৰাকী ব্যক্তি আছিলে তেখেতসকলে তেখেতে কি বুলি কয় এতিয়া যিটো 3 বছৰ হৈ গ'ল ঘৰটো সম্পূৰ্ণ হোৱা নাই? এতিয়া সম্পূৰ্ণটো হোৱা নাই, কিন্তু সি বনাম বুলি কৈছে। এতিয়া কি কৰে কি নকৰে। 3 বছৰৰ পৰা খালি আপোনাক বনাম বুলি কৈ আছে। 3 বছৰ হ'লে যোৱা বছৰ পৰাই এনেকে কৈ আছে বনাম বুলি। এই যোৱা বছৰে এনেকা বাৰিষা খেদালা ইমান শুকুন দিন খেদালা। আকৌ এইবছৰ আকৌ আহি গেল বাৰিষা। এনেকা বাৰিষাটো পাৰ কৰি দিব আৰু এনেকা। 4 বছৰে হ'ব দাদা। একেবাৰে ক'বা হেৰি এই বছৰ 2 বছৰ এনেকা কৰোঁতে এনেকা কৈ আছে। তাৰ পাছত মই ক'লো ফাৰ্ষ্টত গেলো মই 3 বছৰ হ'ল আৰু 3 বছৰ কওঁতে মই ক'লো আমি এতিয়া ঘৰত এতিয়া আমি এটাই ঘৰত দুখীয়া মানুহ ক'ত যাই থাকিম সদায় সদায় যাই থাকবা নোৱাৰিম নহয়। আমি দুখীয়া মানুহ, আমি হাজিৰা কৰা মানুহ, খাৱা মানুহ, 5টা পৰিয়াল হাজিৰা কৰা খাৱা মানুহ, সদায়তো যাবা নোৱাৰিম নহয় এনেকুৱা ক'লো আৰু তাৰ পাছত
বনাই দিম এনেকা কৈ আছে কওঁতে মই ক'লো একদিনা দাদা আপুনি তো যাই পেলাই ক'ব এই বনাই দিবা লাগে কালি মান পৰীক্ষা মান এনেকা কৈ থাকে আপোনালোকৰ ইয়াতে কিমান মান ঘৰ এনেকুৱা আছে যি ঘৰসমূহ আধৰুৱা হৈ আছে, সম্পূৰ্ণ হোৱা নাই? আইয়া এতিয়া আহিছে যে এত ঘৰটো এনেকুৱা হৈ আছে বহুকেইটা ঘৰ আছে। বহুত ঘৰ আছে ঘৰ আছে, বহুত ঘৰ আছে। বহুত ঘৰ আছে এতিয়া বনাবা ইহঁতৰো ঘৰত আছে মই নিশ্চয়কৈ ক'ব লাগিব এই আমলাইগুৰি অঞ্চল যিটো ভৰলা ভিচিডিচিৰ অন্তৰ্গত পৰে আৰু সমষ্টি যদি চাবলগীয়া হয় সেয়া হৈছে বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ গৃহ সমষ্টি তথা ভৈৰৱপূৰ্ণ পৰিষদীয় সমষ্টি। এই সমষ্টিটোৰ ঘৰৰ অৱস্থা আচলতে ক'ব লাগিব হয়তো তেখেত ডিপুটি CM তেখেত হয়তো এই বিষয়ে জ্ঞাত অজ্ঞাত সেই বিষয়ে গম নাপাওঁ। আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে, তেওঁলোকৰ পৰা মই পোনপটীয়াকে জানিম যিহেতু এই দুখীয়া লোকসকল বিশেষকে তেওঁলোকৰ নামত ঘৰ আবণ্টন হৈছিলে, ঘৰবোৰ আধৰুৱা হ'ল, 3 বছৰ সম্পূৰ্ণ নহল। মই আদিবাসী ছাত্ৰ সন্থাৰ এই বিষয়ববীয়াসকল আছে যি বিষয়ববীয়াসকল আচলতে এইসকল খাটি খোৱা লোকসকলৰ লগত দিনে ৰাতি একাকাৰ কৰি তেওঁলোকে ঘূৰি ফুৰে, তেওঁলোকৰ দুখ দুৰ্দশাৰ কথাবোৰ বুজ লয়। কি ক'ব যিগৰাকী হিতাধিকাৰীৰ নামত ঘৰ আবণ্টন হৈছিলে 3 বছৰ হ'ল, ঘৰ আজিলৈকে সম্পূৰ্ণ নহল, 3টাকৈ কিস্তিত জবকাৰ্ডৰ পইচা সম্পূৰ্ণ এগৰাকী ব্যক্তিৰ হাতত দিলে, যিগৰাকী ব্যক্তিয়ে আজিকো পৰ্যন্ত ঘৰটো সম্পূৰ্ণ নকৰিলে। হয়, আজি আমি বহুত দুখিত আছো, কাৰণ আজি আমি ইয়াত আহিবলৈ বাধ্য হলোঁ। আমাৰ যিটো আমলাইগুৰি প্ৰাইমাৰী কমিটি আছে তেওঁলোকে আমাক খবৰ দিলে, লগতে ইয়াৰ আদিবাসী ৰাইজ তেওঁলোকে আমাক খবৰ দিলে যে আমাৰ যিসকল আদিবাসী লোকসকলৰ ঘৰবিলাক আছে সেই চৰকাৰী যিবিলাক ঘৰ দিয়া হৈছে সেই ঘৰবিলাক বহু লোকে তেওঁলোকে পইচাটো উলিয়াই তেওঁলোকে কমপ্লিট কৰি দিয়া নাই। আমি বেনিফিচাৰৰ যোগেদি জানিব পাৰিলোঁ যে যিজন কৰণ সিং গড় ৰাজগড় আছিলে তেওঁৰ যিখিনি টকা সনেশ নাৰ্জাৰী তেওঁ এই লৈছিলে, প্ৰথমৰ পৰা শেষ কিস্তি তেওঁ লৈছিলে, কিন্তু আজি আমি দেখিবলৈ পালোঁ যে তেওঁ ঘৰখন কমপ্লিট কৰি নিদিলে। তো আমি আজি বহুত দুখিত, কাৰণ আমাৰ আদিবাসী যিসকল সহজ সৰল লোক আছে তেওঁলোকক ঠগবাজ কৰি তেওঁলোকে ধন সৰকাই কিন্তু ঘৰটো কমপ্লিট কৰি দিয়া নাই। যিহেতু আমাৰ আদিবাসী লোকসকলে যিজন বেনিফিচাৰী আছে তেওঁ শিক্ষিত নহয়, সেয়ে সম্পূৰ্ণ টকা তেওঁ সনেশ নাৰ্জাৰীক দিছিলে, কিন্তু তেওঁ ঘৰটো কমপ্লিট কৰি নিদিলে। তো আজি আমি দেখিবলৈ পালোঁ সেই ঘৰটো কমপ্লিট হোৱা নাই। গতিকে আমি আজি ইয়াত বাধ্য হৈছোঁ হৰিচিঙা আঞ্চলিক ছাত্ৰ সন্থা আহিবলৈ, কাৰণ তেওঁলোকে আমাক আজি ইয়াত আহিবলৈ আমি বাধ্য হৈছোঁ। আৰু আজি আমি এই প্ৰেছ মিটৰ যোগেদি দাবী জনাইছোঁ যে আগন্তুক যি MCLA নিৰ্বাচন আছে তাৰ আগত যদি ঘৰবিলাক সম্পূৰ্ণ কৰি নিদিয়ে তেনেহ'লে আজি এই আমলাইগুৰি প্ৰাইমাৰী কমিটি আশা লগতে ইয়াত যিসকল আদিবাসী ৰাইজ, ইয়াৰ আশে পাশে যিসকল আদিবাসী ৰাইজ আছে তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ব। গতিকে নিশ্চয়কৈ আপোনালোকে ইয়াৰ প্ৰত্যুত্তৰ সমাগত বিটিআৰ নিৰ্বাচনত দিব, কাৰণ যিহেতু আদিবাসী লোকসকলৰ যথেষ্ট খাটি হোৱা লোক আৰু এইগৰাকী ব্যক্তিও এগৰাকী আদিবাসী ব্যক্তি। মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম এই ঘৰটো আজিকো পৰ্যন্ত সম্পূৰ্ণ নহল, লগতে জানিব পোৱা মতে ইয়াতে বহুকেইটা ঘৰ আছে যিসমূহ ঘৰ আজিলৈকে সম্পূৰ্ণ নহল কিন্তু কিস্তিসমূহ উঠাই লোৱা হ'ল, কি ক'ব? আজি আমি হৰিচিঙা আঞ্চলিক কমিটিৰ ফালৰ পৰা আমি ধিক্কাৰ দি আছোঁ যে যোনটো আজি আমলাইগুৰি প্ৰাইমাৰী আমি ভিজিট কৰিব আহিছিলোঁ আৰু আমাৰ অধিৱেশনো হ'ল, সেই টাইমত আমাৰ ডেলিগেট ছেশ্যনত আমি আলোচনা কৰোঁতে এই উত্থাপন হ'ল যিহেতু আমলাইগুৰি এৰিয়াত ঘৰ আজি চৰকাৰী আইওৱে ঘৰটো আজিলৈকে সম্পূৰ্ণ হোৱা নাই। আজি কমচে কম আমাৰ আদিবাসী ঘৰবিলাক ইয়াতে এনে 20-30টা মান আছে। ফাৰ্ষ্ট কিস্তি ছেকেণ্ড কিস্তি সোমাই পেলাই আজি পইচাবিলাক আজিলৈকে সিহঁতে বেনিফিচিয়াৰী দেখা নাপালে। আজি ঘৰ সম্পূৰ্ণ হৈ যাব বুলি কওঁতে আজিলৈকে হোৱা নাই। আৰু যোনটো নেকি আজি আমলাইগুৰিত মিনিমাম 20খন বা 20-25খন মান আজি ঘৰ জিঅ'টেক হৈ গ'ল বুলি কৈছিলে।
এই জিঅ'টেক কমপ্লিট হৈ গ'ল বুলি কৈছিলে কমপ্লিট হওঁতেও আজি ফ্ল'ৰ হোৱা নাই খিৰিকী হোৱা নাই আমি চাবলৈ পাইছো ফ্ল'ৰ হোৱা নাই খিৰিকী হোৱা নাই ক'তবা ৰড দেখা পাই আছে ক'তবা ইটা ভাঙি আছে ইলেকশ্যন MCLA আহি আছে যদি 2 মাহ ভিতৰতে এই ঘৰবিলাক যদি সম্পূৰ্ণ ভালকে নহয় তেনেহ'লে আমি হৰিচিং আঞ্চলিকৰ পৰা আপোনাক ইয়াৰ পৰা বহিষ্কাৰ কৰিম আমি ধিক্কাৰ জনাই আছো হয় নিশ্চয়কৈ ক'ব লাগিব আচলতে যিগৰাকী ব্যক্তিৰ ঘৰ 3টা বছৰ সম্পূৰ্ণ নহ'ল এইগৰাকী ব্যক্তিৰ দৰে আন ব্যক্তিসকলৰ ঘৰ যদি সম্পূৰ্ণ নকৰে সমাগত বিটিআৰ নিৰ্বাচনত আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা নিশ্চয়কৈ প্ৰত্যুত্তৰ দিয়া হ'ব এই কথা ইতিমধ্যে হৰিচিঙা আঞ্চলিক যে আদিবাসী ছাত্ৰ সন্থাৰ সমিতি আছে তেওঁলোকৰ বিষয়ববীয়াসকল জানিবলৈ দিছে আৰু নিশ্চয়কৈ ক'ব লাগিব বিটিআৰৰ যিগৰাকী উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী তেখেতলৈ এটাই আহ্বান এনেদৰে খাটি খোৱা ব্যক্তিসকলৰ যিসকলৰ আচলতে ঘৰসমূহ আধৰুৱা হৈছে ঘৰসমূহ সম্পূৰ্ণ কৰক আৰু সমাগত যে বিটিআৰ নিৰ্বাচন সেই নিৰ্বাচনত এক সুযোগ দিয়ক বিশেষকে এই সকল লোক যাতে ওলাই আহি কয় যে নিশ্চয়কৈ আপুনি ভাল কাম কৰিছে এওঁলোকৰ বাবে আৰু মোৰ পিছফালে থকা যি আধৰুৱা ঘৰসমূহ আছে সেই আধৰুৱা ঘৰসমূহ সম্পূৰ্ণ কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত